গীতাৰ 13 অধ্যায়। হে ৰাম শিখা দেখ সুখ দেহত আশ্ৰয়, প্ৰকৃতি পুৰুষ যোগে জনমত হয়, জনমত উত্তম মধ্যম কতহীন, সবৰ জংগম ৰূপে হুয়া আছে ভিন। ইখা দেখ সুখ দেহত আশ্ৰয়, প্ৰকৃতি পুৰুষ যোগে জনমত হয়। ইখা দেশ সুখ দেহতে আছে সকলো, প্ৰকৃতি পুৰুষ যোগে জনমত হয়, জনমতে উত্তম মধ্যম কতহীন, চাবৰ জংগম ৰূপে হুয়া আছে ভিন্ন। জনমতে উত্তম মধ্যম হীন যেনেকৈ আছে, চাবৰ জংগম ৰূপে হুয়া আছে ভিন্ন। চাবৰ জংগমত বিভিন্ন ধৰণৰ হীন। আমি এতিয়া ক'ত পঢ়িছোঁ নিজে নিজেহে ক'ব পাৰিব। মনুষ্যৰ জাতিটোৰ কথা কৈছোঁ। অঁ অঁ আপুনি মই নিজকে ক'বলৈ নাই যে জাতিটো লৈ আহিছে ন। অঁ নহয়, এইটো মানে ধৰি লওক ভকতৰ লক্ষণটো আৰু উত্তম মধ্যম হীন। অঁ আছেই। হীন হিচাপত মানে এতিয়া আমাৰ হিচাপত এইটো আগত ক্ষেত্ৰ বুলি দেহকক কয়, দেহৰ কথাটো কৈছোঁতো। এতিয়া মানে কি হ'ল, এইখিনি ইখা দেহ সুখ দেহতো আশ্ৰয়, প্ৰকৃতি পুৰুষৰ যোগে জনমত হয়, প্ৰকৃতি পুৰুষৰ মতে জন্ম হ'ল, জনমতে উত্তম মধ্যম কতহীন। এই কথাটো মানে কি হ'ল, উত্তম মধ্যম ভকতৰ ওপৰতহে ডিচিশ্যনটো লৈছে। নহয় নহয়, প্ৰকৃতি পুৰুষৰ অকল মানুহে নহয় নহয়, সেই চবতে আছে। কিন্তু সেইকাৰণে গোটেই জাতিকেইটাৰ ভিতৰত কোনটো জাতিটো উত্তম, আমি কোনটোত কোন কৰিব বুলি কৈছে মানে জাতিটো আপোনাৰ নহয় নহয়, আমিহে উত্তম মধ্যম কিবা এটা উত্তম লিখিছেতো। চাৰি জাতিটো এতিয়া আমাৰ তিনিটা জাতিৰ কথা, তিনিটাটোৱে কৈছে, উত্তম মধ্যম আৰু হীন। সেইটো মনতে ভকতৰ লক্ষণৰ কথাটোহে কৈছে। চাবৰ জংগম ৰূপে হুয়া আছে ভিন্ন। সেইটো মানে কি হ'ল, বিভিন্ন প্ৰকাৰৰ মানুহ মনুষ্য। কৃষ্ণ হে ৰাম ক্ষেত্ৰগৰ ঐশ্বৰ্য যে অচিন্ত প্ৰভাৱ, সংক্ষেপে কৰিব তাক মধ্যম পাণ্ডৱ। তাকো তুমি হেন যদি বোলা ধনঞ্জয়, তুমি অল্প কহা তেৱে বহু কোনে কয়। ক্ষেত্ৰগড় ঐশ্বৰ্য যে অচিন্ত প্ৰভাৱ, ক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য অচিন্ত প্ৰভাৱ, সংক্ষেপে কৰিব তাক মধ্যম পাণ্ডৱ। তাকো তুমি হেন যদি বোলা ধনঞ্জয়, তুমি অল্প কহা তেৱে বহু কোনে কয়। ক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য যে অচিন্ত প্ৰভাৱ, বহুত প্ৰভাৱ আছে নহয় জানো।
সংক্ষেপে কৰিব তাক মধ্যম পাণ্ডৱ সংক্ষেপতে ক'ম বুলি কৈছে আৰু তাকো তুমি হেন যদি বোলা ধনঞ্জয় তুমি অল্প কহাতেবে বহু কোনে কয় তুমিয়ে কমকৈ ক'ব বহুতনো কোনে ক'ব ঈশ্বৰৰ বাদে বেলেগে বহুত ক'ব বা আৰু দ্বিতীয়জন নাই নহয় প্ৰশ্ন কৰিছে এতিয়া সেইটো প্ৰশ্নহে আহিছে দেই প্ৰশ্ন আহিছে। ইয়াৰ পাছতহে হ'ব হে ৰাম বশিষ্ঠাদি ঋষিগণে কহয় বিস্তাৰ ধ্যান ধাৰণাত যে বৈৰাগ্য পুৰুষৰ নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ পূজা বিধিভাৱে বিস্তৰ কহে বেদ কিয়া ইয়াতে কৈছে বশিষ্ঠাদি ঋষিগণে কহয় বিস্তাৰ যদি বশিষ্ঠাদি ঋষিসকলে বিস্তাৰভাৱে কথাটো ক'ব পাৰে নহয় জানো ধ্যান ধাৰণাত যে বৈৰাগ্য পুৰুষৰ ধ্যান ধাৰণাতেই বৈৰাগ্য হ'ব মানুহৰ মানে জীৱৰ নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ পূজা বিধিভাৱে বিস্তৰ কহে বেদ পূজা কৰিবলৈ বিস্তৰভাৱে বেলেগ হয় নহয় জানো বেলেগ বেলেগ নিয়মত ক'বগৈ পাৰে বেলেগ বেলেগভাৱে বিধি অনুসৰি বেলেগ তেওঁলোকে বিভিন্ন ধৰণৰ দেখুৱাই দিছে অঁ আমুকক তামুকক তামুকক বিস্তৰভাৱে দেখুৱাই দিছে বহুত লাইন তাৰপিছত আগতো এইটোৱে কথাটো এতিয়া গম পোৱা গ'ল এইটো মানে আমাৰ ভকতৰ লক্ষণকেইটাতে গৈছিল নহয় জানো ইয়াত বেলেগ জীৱ কথা নাই অহা যেতিয়ালৈকে মানুহৰ কথাটো আহি আছে কৃষ্ণ হে ৰাম ব্ৰহ্মহূতে ব্ৰহ্মক যে বুজাৱে সাক্ষাৎ যদি ব্ৰহ্ম নাহি প্ৰাণী কাত হন্তে জাত কাৰণ নবৈলতাৰ কাৰ্যনুহে সত্য যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ব্ৰহ্মহূতে ব্ৰহ্মক যে বুজাৱে সাক্ষাৎ যদি ব্ৰহ্ম নাহি প্ৰাণী কাত হন্তে জাত কাৰণ নবৈল তাৰ কাৰ্য নোহে সত্য যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ব্ৰহ্মহূতে ব্ৰহ্মক ব্ৰহ্ম পাই ব্ৰহ্ম সৃষ্টি নহয় জানো ব্ৰহ্মহূতে ব্ৰহ্মক যে বুজাৱে সাক্ষাৎ এতিয়া এইখিনি আমি এতিয়া ব্ৰহ্মপাৰ নাপালে মানে কেনেকৈ ক'ম ব্ৰহ্মপাৰ এইটো আৰু অবিনাশী ফল কাৰণ নভৈলে তাৰ কাৰ্য নোহে সত্য যদি একো কাৰণ নাথাকে কাৰ্য সত্য নহয় মানে কাৰ্য আৰম্ভ কৰিবলৈ উপায় নাই যদি কাৰণ এটা থাকিব লাগিব যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ঘটিটো ক'ত পাব নহয় জানো অঁ যদি কমাটো নাথাকেই মাটি গহুমদা মানুহজন নাথাকে ক'ত ঘটি পাব অঁ দেহতে আছে আমাৰ ব্ৰহ্ম দিছে পৰ্যায়ক্ৰমে গৈ আছে দেহাটো দেহটোৱে আৰু আমাৰ কৰ্তব্য এই ব্ৰহ্ম পাই ব্ৰহ্ম সৃষ্টি আমিতো ব্ৰহ্ম পাই যে সৃষ্টি হৈছে নহয় জানো আকৌ
আপুনি মানুহজনক পাবনে নাপায় সেই ঘটি যিটো ঘট কৈছে অঁ। সেই ঘটিটোত আমি সোমাব পাৰোঁনে নাপাওঁ তাত সোমালেহে আমি সৃষ্টিটো হ'ম যদি কুম্ভকাৰ নাথাকে যদি আপোনাৰ কৰ্ম যদি সেনেকুৱা নাথাকে সেইটো সেইকাৰণে আৰু কাৰ্যকৰ্মৰ দ্বাৰা মানুহৰ জন্ম পাইছোঁ অঁ যদি সেই কাৰ্যকৰ্ম আমাৰ যদি আগতে নাথাকিলে হয় তেনেহ'লে মানুহজনক নাপালোঁ হয় পশু কাৰ্য কৰিলে মানুহ এইটো পশু হ'ব নাপায়, এই ক্ষেত্ৰতো নাপায় সেই ক্ষেত্ৰত নাপায় এইটো পশু ঘটিটো পাবই পাব এতিয়া সেই ঘটতহে সকলো জন্ম এতিয়া সেই সত্যব্ৰত ৰজাই এচলো পানী লৈ আহিছে তাতে মাছটো আছে গৈ পেলাই সেই কলহতে ৰাখিছে ঘটিটো ৰখা নাছিলে জানো ঘটিটো নধৰিলে তাৰপিছত লাহেকৈ বতুৱা ৰাখিলে বতুৱাটো নধৰিলে তাৰ পুখুৰীত ৰাখিলে সেইটোতো নধৰিলে সাগৰত দিছে সেয়াটো সেয়াটো নধৰে কোনখন সাগৰ পালেগৈ এতিয়া আমি বাহিৰত পৃথিৱীত কৰি থকা সাগৰখন চালে নহ'ব ভিতৰত চাব অথাই সাগৰত দিছে পখাৰ সাগৰ সাগৰখন অথাই সাগৰ সাগৰখন আছে আমাৰ ক্ষুদ্ৰ বিয়াৰ ডুবি মৰিব সেইখন আছে ক্ষুদ্ৰ বিয়াৰ সাগৰখন কেইখন সাগৰ আছে কেইখন সাগৰ আছে কওকচোন সৰ্বমুঠ সৰ্বমুঠ আপোনাৰ ক্ষীৰ সাগৰ কি সাগৰ তেনেকৈ কৈ আমাৰ সাতখন সাগৰৰ কথাটো কৈছে অঁ এতিয়া জলসাগৰ কি সাগৰত পৰিব লাগিব তেতিয়াহে উৎপত্তি হ'ব ক্ষীৰ সাগৰত যাব লাগিব ক্ষীৰ সাগৰত নধৰিলে তাতে নধৰিব ইয়াৰ পিছতনো কি ওলাই থাকিছে সেইটো সেইকাৰণে যদি এই সময়ত আমি কৰ্ম যদি ঠিক নকৰোঁ আকৌ এই ঘটি নাপাম আমি চান নাই নহয় গতিটো পাম কোনবা নৰকত গতি পাবি সেইটো তাকেতো কোনটো সেই কৰ্ম অনুযায়ী ঘটিব এতিয়া আখৰাটো ভাল হ'লে বেয়া হ'লেও নাযায় তাৰমানে অঁ ভাল হ'লে আখৰাটো শুদ্ধ হ'ব লাগিব আখৰা ভুল হ'ব নালাগিব খৰা ভুল হ'লেতো সেই পালে আৰু সেই যদি মাংস এতিয়া ক'বই আৰু কেইদিনমানৰ পৰা কি কয় আৰু কেইটামান অধ্যায়ৰ পিছতে অঁ মাংস খাম বুলি সি মৰিলে শিয়াল হ'ব যা তেওঁহে বনাব এই মাংসভোজী প্ৰাণী যিয়ে নহওক সি যে মৰিব সময়ত মাংস খাম এই ই মানুহটো মৰা সময়ত মাংস কথা কৈছে দেই সিফালে পঠিয়াই হাঁহ এটা মাৰি আনি খুৱাই দিলে দেখা দেখি হিংস্ৰ প্ৰাণী গ'ল সেইটো গুচি গ'ল দেখা দেখি হিংস্ৰ প্ৰাণী মানে মৃত্যু স্মৃতি আমাৰ সেইটো কৈ আছে গীতাই বাৰে বাৰে আগমুহূৰ্তত যিটো বাছা কৰে সেইটোৱে সেইটোৱে হ'ব আৰু সেইকাৰণে আমাৰ হোৱা সময়ত সদায় কৃষ্ণ বুলি কৈ শুব লাগে তুমিহে জানা কেতিয়া প্ৰভু। টোপনি আহে কোনে জানে অঁ টোপনিটো মানুহে গম নাপায় কিন্তু শুই শুওঁতে থাকোঁতে গুচি যাব পাৰে সেই নিশাটো অন্তিম নিশাবা সেইকাৰণে শুওঁতে কৃষ্ণ স্মৰণ কৰিব একেবাৰে লাগে। নোপোৱা বস্তুটো অন্তিম সময়ত খাবলগীয়া হয় তাৰ গতিটো হয়, যাব আছে, মই লাগিব পাইছোঁ তেনেকুৱা তাৰমানে একেবাৰে নোপোৱা মানুহো লাষ্টৰ সময়ত মাংস খাই মাছ খাই মৰিছে সেই গতিটো সিফালে যাব লাগিব নহয় যাবই লাগিব। খাবই চুঁচৰি গৈ হ'লেও খাইছে তেখেতে দেউতাকে কৈছিলে অঁ সি সেইফালে যাবলৈ তাৰ মানে ঠিক ঠাক হৈ আছে গতিকে সি এতিয়া বেচিলেতে যাওঁ নাৰায়ণপুৰে মৰিব সময়ত মাংস খাই মৰিছে চব গাহৰি মাংস খাই মৰিছে কোৱা বাবে আত্মাখনে কি বিচাৰিছিল এই পাবই সেইটো আৰু। সেয়াতে পাব আত্মাখনে মনে মনে বিচাৰি আছে গতিকে খাইহে গৈছে গ'লে এতিয়া আৰু। সেইটো সুধিলৈ যাব এতিয়া আজিকালি নাছিলে নহয় গ'লে বাহিৰৰ যাব। কথা তেওঁ নহয়, নামতে আছিল তেওঁ। নাছিলে তেওঁ অন্তিম সময়ত সেইটো খাবলগীয়া হ'ল। সমাজখন এতিয়া আমাৰ কি হ'ল সংঘৰ এনেকুৱা হৈছেগৈ য'ত কি শৰীৰটো দাহন কৰে সেই শৰীৰৰ ওপৰতো চলাই বটল ঢলা হ'লগৈ অঁ বহুত এটা অপৰাধ হৈছে এইটো আকৌ অঁ গম পাইছেনে এই শৰীৰটো আমাৰ চলাই বটল ঢালিব নালাগে এতিয়াতো কিছুমানে কৈ আছে এতিয়া আমাৰ সংঘৰ মাজতো এনেকুৱা হ'লগৈ কি তেওঁ মানে অলপ এনেকুৱা আমুক তামুক বুলি কয় শেষত গৈ নিচা খালেহে সি জ্বলাব পাৰে যিটো মানুহে নিচা নাখায় সি আৰু জ্বলাব নোৱাৰেগৈ লাষ্টত মানে চলাই বটল এটা ঢালিহে মানে জ্বলায় নহয় এইটো তেওঁৰ নিজে গতি এতিয়া বিচাৰি তেনে এটা লওক। অৱস্থা পাইছেগৈ চব এইটো কি হৈছে আমাৰ কৰ্মগুণৰ দ্বাৰা আমি তালৈ গৈ আছোঁ আমাৰ কৰ্মগুণ কৈ আছে ন এইটো তো সেইকাৰণে আমাৰ এই দেহৰূপী ঘটত আমি কি ভৰাই আছোঁ আমাৰ মানসিকতা কি ভৰাইছোঁ ইয়াত আমি কিহৰ অমৃত ভৰালোঁ নামৰ অমৃত ভৰাইছোঁ নে আমি বাহিৰা কথাৰ অমৃত বেছি ভৰালোঁ যে বাহিৰা কথা অমৃত যেতিয়া বেছি ভৰাই আছে বাহিৰৰ কথাকে তেতিয়া গৈ প্ৰচলন তাত পাইছেগৈ আমাৰ সেইখিনি হ'ব নালাগে বুলি কৈছে এই গতিটো আমাৰ পুণ্যতা যদি আনিব আছে তেনেহ'লে হৰিনামত আনিবলৈ নহ'লে আমি যদি হৰিনামত নানো সেই জ্বৰ ঘৰটোৰ কাহিনীটো জানেই মৃত্যু স্মৃতি এই হৰিণটো ভাবি মৰিলে লাষ্টত হৰিণ হৈ জন্ম হ'ল
গতিকে আমি যিটো ভাবি পেলাই আমি মৃত্যু স্মৃতি কৰিম আমি তালৈ গুচি যাম। সেইকাৰণে আমাক অহৰহৰ হৰিনামত আহিছোঁ, হৰিনামৰ দ্বাৰা গোটেই শৰীৰটোক আমাক ধোৱাবলৈ কৈ আছে। তেতিয়াহে এই ঘটিটো কি কৈছে কমাৰৰ যিটো ঘটি সেই ঘটিটো শুদ্ধ হ'ব বুলি কৈ আছে। সংস্কাৰ নহ'লেও সেইফালে যাবগৈ লাগিব সেইপিনে সংস্কাৰ হৈ তেতিয়াহে সেইফালে যাব। কৃষ্ণ হে ৰাম ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মকলক্ষী কহে অসন্ত বস্তুত সন্ত কভু জাত নোহে সন্তৰূপ প্ৰকাশিত আশ্ৰয় জগত জগত কাৰণ ব্ৰহ্ম আশ্ৰয় পূৰ্বত ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মক লক্ষী কহে ব্ৰহ্মকেই লক্ষী বুলি কয় অসন্ত বস্তুত সন্ত কভু জাত নোহে অখণ্ড বস্তুত সন্ত কেতিয়াও জাত নহয় স্বৰূপ প্ৰকাশিত আশ্ৰয় জগত জগত কাৰণ ব্ৰহ্ম আশ্ৰয় পূৰ্বত সেইটোৱে নামটো আগৰ পৰাই আছে জগতৰ কাৰণ সেইটো তুমি নাৰায়ণ ইয়াত জন্ম হোৱা আগতেই ব্ৰহ্ম আগৰ পৰা আছে আমি দেহ ৰূপটো ধৰা আগতে আমাৰ ব্ৰহ্ম আগতেই আছে। এই নাম ব্ৰহ্মটো আগৰ পৰা চলি আহিছে আৰু থাকিব। সেইকাৰণে ব্ৰহ্ম শেষ নাই। কৃষ্ণ সেইকাৰণে কৈছে মোৰ কোনো মৃত্যু নাই, কোনেও মোক মাৰিব নোৱাৰে। এতিয়া সেইকাৰণে কৈছে এই ব্ৰহ্মপদটোৰ পাছত তাত সংযোগ যি হয় সেয়া লক্ষী। গম পাইছেনে? লক্ষী যেতিয়া প্ৰকৃতি লগ হ'লেহে মানে ব্ৰহ্ম সংযোগটো আহিব, তেতিয়াহে দেহটো কাইটো পাব। সেইকাৰণে সেই লক্ষী বুলি ক'লে নাই লক্ষীৰ ওচৰত নাই জানো? এতিয়া সেইখিনি ব্ৰহ্ম সংযোগটো আমাৰ প্ৰকৃতিৰ ভিতৰতে পোৱা যাব। যদি পৃথিৱীৰ প্ৰকৃতিখন নাথাকে তেনেহ'লে আমি ঈশ্বৰৰ অস্তিত্ব নাপাওঁ। ঠিক তেনেকৈ আমাৰ আইগৰাকী যদি নাথাকে তেনেহ'লে স্বামী অস্তিত্ব ক'ত? আইগৰাকী থাকিলে স্বামীৰ অস্তিত্বটো আমাৰ ওলাব যে এজন স্বামী। এই ব্ৰহ্ম সংযোগটো আমাৰ তাৰ পৰাই আহি আছে। সেইকাৰণে আগৰ পৰাই ব্ৰহ্মটো আমাৰ শুদ্ধৰূপে আছে। এইখিনি জানিবলৈ আমাৰ প্ৰকৃততে এই ব্ৰহ্ম যিটো বস্তু আহিছে কেনেকৈ সৃষ্টি হৈছে এইখিনি জানিবলৈ হ'লে আচলতে ব্ৰহ্মপাৰটো পাব লাগে, তেতিয়াহে আমি জানিম। সেইকাৰণে মাধৱদেৱে এই ঘোষাত কৈছে নহয়, ব্ৰহ্মপাৰ পৰপাৰ যত পাৰ তাহাম বৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপ। এই চাৰিটা পাৰৰ বিষয়ে আমি জানিব লাগিব। এনেই আমি এতিয়া কি কয় এনেকৈ নাম চাম গাই থাকিলে পাৰকেইটা যদি নাজানো তেনেহ'লে আমি আৰু এনেই গাই থকাহে হ'ব। আগতে কৈ থোৱা আছে নহয়, এতিয়া যিসকলে পূজা কৰে পূজা পাতল কৰোঁতে তেওঁলোকে এনেই পূজাটোহে কৰি আছে, সেই পূজাটোৰ অস্তিত্বটো তেওঁলোকে বুজিয়ে পোৱা নাই। এতিয়া ধৰি লওক দুৰ্গা মূৰ্তি এটা পূজা কৰিছে, তাত দুৰ্গা মূৰ্তি দহুখন হাতৰ মহত্ব কি, দুৰ্গা মানে কি, তাত যিটো অসুৰ মাৰিলে তাৰ নাম কি, দুৰ্গাই কাৰ ওপৰত আছে, তাত সিংহৰ ওপৰত কিয় দুৰ্গা থাকিব লগা হ'ল, কিহেৰে মাৰিলে, ত্ৰিশূলডালে মাৰিলে, ত্ৰিশূলডালৰ অৰ্থ কি সুধি দিয়কচোন, অকৰা লাগি যাব। গম পাইছেনে? এই মহত্বটো আমি মানে যেতিয়ালৈকে নাজানো, তাৰ তত্ত্বটো আমি যদি মানে সম্পূৰ্ণৰূপে দেখুৱাই দিব পৰা এজন নহয়, আমি যদি দেখুৱাই দিব নোৱাৰোঁ, এনেই আমি গাই থকাহে হৈ আছে, এতিয়ালৈকে কৰ্মত হোৱা নাই। আমি কাহিনীতে গৈ আছোঁ, এতিয়ালৈকে আমি কৰ্মত কৰা নাই। আমি কৰ্মত আহিবলৈ হ'লে পাৰকেইটা জানিব লাগিব। তো সেই পাৰত আহিলে মানে আমি এতিয়া যদি আমি ব্ৰহ্মপাৰৰ এজন ভকত হ'লোঁ হয়, আজি আমি ব্ৰহ্মপাৰৰ বিষয়ে হলকৈ বুজি পালোঁ হয়। আৰু সেই ব্ৰহ্মপাৰৰ যিজনে আমাৰ ব্ৰহ্মৰ বিষয়ে যে কৈছিলে, সোণাৰাম চুতীয়া বাপজনাই যে অধিৱেশনত ব্ৰহ্ম বোলা বস্তুটো কি সেই বস্তুটো ব্যাখ্যা কিমান ধুনীয়াকৈ দাঙি ধৰিছিলে সোণাৰাম চুতীয়াই। আপোনাৰ অধিৱেশনৰ সেইখন সময়ে মানে আচৰিত লাগি যায় তেওঁ সেই ব্যাখ্যাটো শুনিলে। মানে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন। হে ৰাম এহি মতে বিস্তৰ কহিলা পূৰ্বত
মই পুনু অল্প কৰি কহিলোঁ সম্প্ৰত পৃথি অপতেজ বায়ু আকাশ অপৰ ৰূপ ৰস গোন্ধ স্পৰ্শ শব্দ তন্মাতৰ তন্মান্তৰ এইটো প্ৰথমে পৃথিৱী হৈছে এইটো সেইমতে বিস্তৰক কহিলোঁ পূৰ্বত মই কোনো অল্প কৰি কহিলোঁ সাম্প্ৰত অলপ মানে মই কোনো অল্প কৰি কহিলোঁ সম্পত্তি অলপকৈ কৈছোঁ আৰু বুজাই বুলি পৃথিৱী এইটো প্ৰতিষেপী দণ্ডে থব তাত দীঘলীয়া পৃথিৱী বুলি পৃথিৱী অপতেজ বায়ু আকাশ অপৰ এই পঞ্চভূতিক আকৌ অগ্নি বায়ু তেজ আকাশ এই পাঁচটা পঞ্চভূতি আৰু পানী ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ তন্মাত্ৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ তন্মাত্ৰ ছয় নহয় জানো নহয় এইকেইটা মানে হেৰি হয় ৰূপ ৰসখিনি জ্ঞানেন্দ্ৰিয় নে কিবা আছেনে জ্ঞানেন্দ্ৰিয় এইখিনি পাছত আহিব গম পাইছেনে এইখিনি কৰ্মেন্দ্ৰিয় এতিয়া প্ৰথমে হ'ল পঞ্চভৌতিক পাঁচটা তত্ত্ব তাৰপিছত হৈ গ'ল ৰূপ ৰস গন্ধ স্পৰ্শ এইখিনি হ'ল আমাৰ কৰ্মেন্দ্ৰিয় তাৰপিছত জ্ঞানেন্দ্ৰিয় হ'ব এইখিনি কথা আমাৰ প্ৰকৃতি আমাৰ এজন ভগৱন্ত হ'বলৈ হ'লে ব্ৰহ্ম হ'বলৈ হ'লে এতিয়া পঞ্চভৌতিক তত্ত্বটো লাগিব এনেই ভগৱান সেইকাৰণে ভগৱান ভ মানে ভূমি গ মানে গগন তাৰপিছত আকৌ ন পদে হেৰি পানী অ পদে আকাশ এইখিনি পঞ্চভৌতিক লগ হ'লেহে ভগৱান হ'ব পাৰিব ভাগ ভাগকৈ গোটেইকেইটা তত্ত্ব আহিলে মানে অগ্নি গোটেইখিনি লগ হোৱাৰ পিছত গন্ধ পুষ্প ৰস এইখিনি লগ হ'লেহে ভগৱান হয় মানে ভগৱান ৰূপী ব্ৰহ্মটো সৃষ্টি হয় সেইখিনি যদি নহয় নাথাকে তেনেহ'লে তেওঁ ভগৱান হ'ব নোৱাৰে সেইকাৰণে আমি ভিন্ন ভিন্নকৈ যদি ভাগ ভাগ কৰি দিয়ে তেতিয়া ভগৱান নহয়গৈ মানে এই শিৱ এই পাৰ্বতী এই আমুক আমুক এনেকৈ যদি ভাগ কৰি দিয়ে তেতিয়া কিন্তু ভগৱান নহয় ভগৱান হ'বলৈ হ'লে গোটেইখিনি একলগ হৈ যাব লাগিব সমস্ত 33 কোটি দেৱতা মানে একলগ হ'ব লাগিব তেতিয়াহে ভগৱান হ'ব সেইকাৰণে কৈছে 24টা তত্ত্ব এইখিনি তত্ত্বৰ কথা কৈছে প্ৰথমে পঞ্চতত্ত্ব তাৰপিছত জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় এইখিনি গৈ আমাৰ মানে 24 তত্ত্বৰ দ্বাৰা এজন মানে ভগৱান সৃষ্টি হয় এতিয়া সেইখিনি ক'ব হে ৰাম জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় মহদকাৰ মন বুদ্ধি চেতন প্ৰকৃতি নাম তাৰ 24 তত্ত্বক জানা কহে ভূত গ্ৰাম হবে কথাই ভৈলে তাৰ দেহ নাম জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় বিশ্ব ব্ৰহ্মাণ্ডখনেই দেহত আছে এই 24 তত্ত্বই যে সৃষ্টি হৈ দেহটো হ'ল তাৰমানে এই সম্পূৰ্ণ নৰৰূপী দেহাটোৱে এটা ভগৱান সেইকাৰণে যশোদাই কৰি দিলত গোটেইখিনি ব্ৰহ্মাণ্ডৰ দেহটোতে দেখা পালে আজি মানে নিজৰ দেহাটোকে পঢ়ি শেষ কৰিব পৰা নাই কিমান ডক্তৰ ওলাইছে ভাগে ভাগে কিন্তু শেষ কৰিবই পৰা নাই ব্ৰহ্মাণ্ড মানে ঠাই হ'লে তাৰ নাম তাৰ দেহ নাম সকলো এটা ঠাই হ'লে নাম হ'ব দেহ নাম 24 তত্ত্ব আৰু সেই 24 তত্ত্ব ভগৱানৰ 24 অৱতাৰ নহয় জানো 24 অৱতাৰ সেই 24 তত্ত্ব চতুৰ্বিংশতি অৱতাৰ আমি পঢ়া নাই জানো সেইটো 24 অৱতাৰ 24 তত্ত্বৰে আমাৰ দেহটো গঠিত হে ৰাম সুখ দুখ ইচ্ছা দেখ ভয় যে ভয় সকলো মনৰ ধৰ্ম আত্মাৰ নহয় মনৰ ধৰ্মক জীৱে মানে আপোনাত আপোনাকো নজানয় থাকি অবিদ্যাত সুখ দুখ ইচ্ছা দেখ ভয় যে অভয় সকলো মনৰ ধৰ্ম আত্মাৰ নহয় এইখিনি মনৰ ধৰ্ম সুখ দুখ ইচ্ছা দেশ ভয় বা অভয়
সকলো মনৰ ধৰ্ম, মনৰ ধৰ্ম, মনৰ অধীন আত্মাৰ ধৰ্ম নহয়। ইয়াৰ আত্মাই সেইবোৰ ধৰ্ম নহয়। দুখ সুখত মানে লিপ্ত নাথাকে। অঁ, মনৰ ধৰ্মক জীৱে মানে আপোনাত, আপোনাকো নজানে থাকি অবিদ্যাত। অবিদ্যা থাকিলেই এতিয়া সেইখিনি ভগৱানক চিনি নাপায়, নহয় জানো? অবিদ্যাৰ বাবে এই ভয় সুখ দুখখিনি অবিদ্যাৰ বাবে হৈ আছে। অঁ, যদি ঈশ্বৰক চিনি পায় তেতিয়া এই অবিদ্যা নাশ হৈ যাব। না হৈ যায়। সেইজনে সুখতো নাথাকে দুখতো নাথাকে, ভয়ো এতিয়া নালাগে তাৰ। ভয়ো নালাগে। এতিয়া আপোনাৰ চব নামঘৰৰ পৰা যোৱাৰ পিছত ৰাতি 12টাই বাজক, অঁ, বাটত ক'ৰবাত আহিলে ভকতজন কৃষ্ণ বড়ো বুলি কৈ কোনোবা যদি সেই থানাৰ পৰা আহিছে নধৰে, লং পেণ্ট পিন্ধি যোৱাজনক আৰ্মিজনেও ৰাখি পেলাই ক'ৰ পৰা আহিলি সুধি থাকিব, কিন্তু ভকতজনক ৰাখিব জানো? বা কৃষ্ণ বুলি কৈ হ'লেও মানে এৰি দিব, মানে নামঘৰৰ পৰা আহিছে। আত্মা পৰিচয় হৈছে পৰীক্ষিত ভয় নাইকিয়া হ'ল। ভয় নাইকিয়া হৈ গ'ল। একো ভয় নাই, মই এটা আত্মাহে বুলি কুটে কেনেকুৱা সাপে কুটে কৌকে কুটে এই সুখবিলাক চব আমাৰ মানে কি হ'ল মনৰ এটা ভ্ৰম। অঁ, গতি পাৰিব। কিন্তু আমি কিমান দিন পঢ়ি আছোঁ, মা হিচাপে পঢ়ি আছোঁ, গতিয়ে পোৱা নাই। মই ভাগৱতখন কিতাপখন এনেকৈ কয়, কিন্তু আমাৰ ভকত কৈ নাপায়। সি পায়ে নাপায়। কিন্তু পঢ়িলে কি হ'ব, তাৰ যদি অৰ্থ নাপায়, অঁ, তত্ত্বটো নাপায়। উদ্ধাৰ কৰিব নোৱাৰে। তত্ত্বটো পালে গোটেইখন পঢ়ি শেষ কৰা আৱশ্যকে নাই। না, এতিয়া চব সুখত কোনজন যায়? আজি ব'ল ফূৰ্তি বুলি এপেক খাওঁগৈ, তেওঁ সুখত গৈছিলে। অলপ পাছত দেখিব পইচাখিনি গোটেই হাৰি যেতিয়া আহিলে তেতিয়া তেওঁ দুখত আহে। গম পাইছেনে? তেওঁ গৈছিলে সুখত খাবলৈ, যেতিয়া গোটেই মানে প্ৰথম মানে দুটেকমান মাৰি দিলোঁ, ৰিম লাগিলে নহয়, মই পইচা দিছোঁ বুলি সি আকৌ মানে 4 বটলমান আনিলে। অনা ল'লে যে পকেটটো উদং হৈ গ'ল, তেতিয়া সি দুখত আহে। সেইজনে সুখতো আৰু দুখতো পৰিলে। কিন্তু নামঘৰলৈ যিজনে আহিলে তেওঁ বিনা পইচাত ঈশ্বৰৰ নাম লৈ আনন্দত গুচি গ'ল। তেওঁ ভাগৰ সুখো নাই, তেওঁৰ দুখো নাই। বস্তুটো কি হৈছে এতিয়া আমাৰ ধৰিটো আমি তত্ত্ব বিষয়ে আমি নাজানো, তত্ত্ব বিষয়ে বিশ্বাসেই নকৰোঁ। তত্ত্ব বিষয়ে খালি জ্ঞান দিশটো এটা হেৰিয়াৰ কিতাপখন পঢ়িলে এটা জ্ঞান পায়, সেই জ্ঞানটোতে মানে গৈ আছে। অঁ, গোটেই সমাজখন বিশ্ব ব্ৰহ্মাণ্ডৰ এই জ্ঞানটোতে লাগিছে, তত্ত্বলৈ জ্ঞানটো নাই, তত্ত্বলৈ নাযায়। এতিয়া সেই আপুনি সেই জ্ঞান দিশটো ল'বলৈ আপুনি ঘৰত ল'ব পাৰে, কিতাপখন পঢ়ি থাকিব পাৰে, অকলে পঢ়িলেও পাৰে। তাতো অৰ্থ এটা ওলাব। এই শব্দটোৱে কি কৈছে তাৰ কিবা এটা। অঁ, আৰু যদি তত্ত্বটো নাপায়, তত্ত্বটো পাব ক'ত? আৰু সংগত ৰহস্যটো তাতহে ওলাব, ৰহস্যটো। আৰু অনুসাৰে সম্পূৰ্ণ কৰা পৰিহৰে প্ৰসন্ন। হেৰা মই সুখী দুখী বুলি কৰে অহংকাৰ, এই মতে জীৱ বৰ্গ নেৰাৱে সংসাৰ। সংসাৰী হয় মুক্ত শুনা কহু কথা, যিমতে ৰাৱে বন্ধ কৰিলোঁ ব্যৱস্থা। মই সুখী দুখী বুলি কৰে অহংকাৰ, এহিমতে জীৱবৰ্গ নেৰায় সংসাৰ। এইমতে জীৱবোৰ সংসাৰ এৰাব নোৱাৰে। আকৌ গৈ সংসাৰী হৈ মুক্ত শুনা কহু কথা। সংসাৰী হৈ কেনেকৈ মুক্ত হ'ব পাৰে, নহয় জানো? যিমতে এৰাই বন্ধ কৰিলোঁ ব্যৱস্থা। কেনেকৈনো বন্ধ এৰাব পাৰি তাৰ ব্যৱস্থাটো কম হৈছে, নহয় জানো? সাঁচি ল'ব লাগে। ইয়াতে ক'ব, হে ৰাম ঈশ্বৰক নভজিলে নতৰে সংসাৰ, ভজি ভজি মতে যে সাধন হু কহু তাৰ।
অমানিত্য আদি কৰি কুৰিটা প্ৰকাৰ পৰম উপায় জানা ভক্তি সাধিবাৰ। ঈশ্বৰক নভজিলে নতৰে সংসাৰ। ঈশ্বৰক যদি নভজে সংসাৰ ধৰিব নোৱাৰে, নহয় জানো? ভজিব জীৱতে যে সাধন কহু তাৰ, কেনেকেনো ভজিব ঈশ্বৰক, তাৰ সাধনাটো কি তাকে মই বুজাই কৈছোঁ আৰু, নহয় জানো? অমানিত্য আদি কৰি কুৰিটা প্ৰকাৰ, অমানিত্য আদি কৰি কুৰিটা প্ৰকাৰ ভগৱানক ভজা, আকৌ ইয়াত কুৰিটা প্ৰকাৰ আহিলে 20 প্ৰকাৰ। অঁ, পৰম উপায় জানা ভক্তি সাধিবাৰ। এই 20টা প্ৰকাৰ ক'ব এতিয়া, কেনেকেনে ভক্তি সাধিব পাৰি। এই 20 প্ৰকাৰৰ ভিতৰত মানে হেৰিটোৱে উপায়, মানে ভক্তিয়ে মানে উপায়। ভক্তি কৰিলে সেই সকলো মানে 20 প্ৰকাৰত আমি যিবোৰ সাধন কৰোঁ, 20 প্ৰকাৰে সাধন কৰোঁ, সেইখিনি উপায় কেৱল ভক্তিতে পাব। ইমানবোৰ কৰিব নালাগে মানে, গম পাইছেনে? পাছলৈ আহকচোন চাকিটা ওলাব। হে ৰাম যাক বোলে অমানিত্য কহা কথা কহু তাৰ, গুণক প্ৰশংসা নকৰিবা আপোনাৰ। চতু মাস্য কৰোঁ বুলি মৎস্য মাংস খায়, নখ দাড়ি বৰাই ফুৰে লোকক দেখাই। যাক বোলে অমানিত্য কথা কহু তাৰ, গুণক প্ৰশংসা নকৰিবা আপোনাৰ। নিজৰ গুণৰ জানো, ইমান বুজি পালোঁ, ইমান শিক্ষিত, ইমান কিবা কিবি, এইটো মানে প্ৰশংসা কৰিব দিয়া নাই। চতুৰ্মাস্য কৰোঁ বুলি মৎস্য মাংস খায়, নখ দাড়ি বৰাই ফুৰে লোকক দেখায়। নখটো মানে দাড়ি মানে এইবোৰ ৰূপ দীঘল দীঘল কৰি নহয়, মানুহক দেখাই পানি এই শিৱ ভক্তময় চুলি জটা বন্ধা, হয় নাই? এইবোৰকো কৰিব দিয়া নাই। চতুৰ্মাস্য মানে এই অমাৱস্যা হেৰি কৰিলোঁ বুলি মৎস্য মাংস খাই গৈছিল। চতুৰ্মাস্য কৰোঁ বুলি মৎস্য মাংস খাই, নখ দাড়ি বৰাই ফুৰে লোকক দেখায়। পূজা পাতল দিছোঁ আৰু মৎস্য মাংস খাব, নহয় জানো? তাৰে নখ দাড়ি বৰাই ফুৰে লোকক দেখুৱায়, নখ দাড়ি বৰাই ফুৰে লোকক দেখুৱাবৰ কাৰণে এইবোৰ, কিন্তু ভক্তিৰ কাৰণে সেইটো নহয়। হে ৰাম এনেকুৱা লোকক ধৰ্ম ধজি বোলে লোক, সেই গোট ভণ্ড কিন্তু তাক এৰিও কদাচিত নকৰিবা পৰৰ পিয়াক, অহিংসা নিশ্চয় বুলি জানিবা তাক। এনেকুৱা লোকক ধৰ্ম ধৰ্জী বোলে লোক, সেই গোট ভণ্ড কিন্তু তাক এৰিও ভাণ্ডৱী, তাক এৰিব লাগিব, নহয় জানো? চিনি পালে এৰিব লাগে। কদাচিত নকৰিবা পৰৰ পিয়াক, লোকক কেতিয়াও দুখ কষ্ট পোৱা কামটো কৰিব নালাগে, নহয় জানো? অহিংসা নিশ্চয় বুলি জানিবা তাক, অহিংসাই পৰম ধৰ্ম বুলি জানিবা। লেংটা পেংটাবোৰ আহে তাতে, নাই অঁ নগ্ন নগা মানে নগ্ন উলংগ। এই কামাখ্যা ইয়াত কিবা টাইমত চোৱা হাত লগা টাইম,
তাত মানুহৰ মানে লানি নিচিগিব কেনেকুৱা মান আৰু শিৱ আজি আহে সেইবোৰে কি পইচা ঘটিবলৈ আহে হেৰি পইচা ঘটিবলৈ ঘটিবলৈ আহে। বিচাৰিব হেৰিয়ৰ সামাজিকৰ মানে কিবা হেৰিটো আহে বৰ ল'বলৈ আৰু বৰ ল'বলৈ আহে শক্তি শক্তিটো শক্তিপীঠে সেইটো শক্তি ল'বলৈ আহে হে ৰাম পৰে তাৰে মন্দ বুলি কৰে তিৰস্কাৰ সহিতে পাৰয় যদি ক্ষমা নাম তাৰ তাক ধৈৰ্য বুলি ধৰ্ম স্বধৰ্মক নিষ্ঠা কৰে আৰ্যৱ বুলিব তাক বক ভাৱ এৰে পৰে তাৰে মন্দ বুলি কৰে তিৰস্কাৰ সেইজনক মন্দ বুলি তিৰস্কাৰ কৰে নহয় জানো সহিতে পৰয় যদি ক্ষমা নাম তাৰ সেইটো সহিব পাৰিলে গতিকে ক্ষমা বুলি ক্ষমা বুলি তাক ধৈৰ্য বুলি স্বধৰ্মক নিষ্ঠা কৰে আৰ্যৱ বুলিব তাক বক ভাৱ এৰে বক ভাৱটো এৰিব লাগিব বোকা ভাত নেকি মানে পোনপটীয়াকৈ নহয় মানে আওপকীয়াকৈ কৰ্ম কৰাটোৱে বক্ৰ বক্ৰ কৈছে অঁ বক্ৰ কৈছে নে বক্ৰ ক'লে বক্ৰতাৰ বক্ৰ ভাৱ বক্ৰ মানে বেকা আকৌ আৰু বুলিয়াকে ঠাট্টা কৰি বক্ৰ ভাৱ বুলি ভাবি আমি আছিলোঁ আকৌ বকৰ কৈ আছে বক্ৰ মানে বগলী বক্ৰভাৱে এৰে কৃষ্ণ হে ৰাম সেৱা কৰিবেক সদ গুৰু চৰণত আছো কপট বুদ্ধি নাহি সপোনত বাহ্য বুদ্ধি কৰিবেক মাটি পানী লৈ ৰাগ নাথাকিলে অভ্যন্তৰ শুদ্ধি হৈ সেৱা কৰিবেক সদগুৰু চৰণত আচুক কপট বুদ্ধি নাহি সপোনত সপোনতো কপট বুদ্ধিটো থাকিব নালাগিব তাত নহয় জানো বাহ্য বুদ্ধি সদগুৰু চৰণত থাকিবলৈ কৈছে সদগুৰু সেৱা কৰিবেক সদগুৰু চৰণত সদগুৰুজন বিচাৰ কৰিব পাৰিব লাগিব আচুক কপট বুদ্ধি নাহি সপোনত কপট বুদ্ধিটো সপোনতো আনিব নালাগিব বাহ্য বুদ্ধি কৰিবেক মাটি পানী লৈ বাহ্য বুদ্ধি বাহ্যটো চফা কৰিব বাহ্য শুদ্ধি কৰিবেক মাটি পানী লয় বাহ্যটো মানে মাটি পানী লৈ মানে চফা কৰিলে ধৰি লওক ৰাগ নাথাকিলে অভ্যন্তৰ শুদ্ধি হয় যাৰ খং নাথাকে তাৰ ভিতৰ ভাগটো শুদ্ধ হয় নহয় জানো ৰাগ নাথাকিলে অভ্যন্তৰ শুদ্ধি হয় অভ্যন্তৰ ভিতৰটো শুদ্ধ কৰিবলৈ হ'লে খং ভাগটো মানে থাকিব নোৱাৰে কপট নহয় জানো খঙেই মানে খাই দিম কৰি যা কাম এনেকৈ কিন্তু খং আছে অঁ এতিয়া মানে সদগুৰুজনক আমি বিচাৰ কৰিব লাগিব কপট ভাৱ এৰিব লাগিব বাহিৰটো বাৰু মাটি পানীয়ে ধুই দিলোঁ চাবোন তাবোন দি পিনি ভিতৰ ভাগটো মানে শুদ্ধ কৰিবলৈ হ'লে ৰাগ ইত্যাদি ৰাগ কপট আমি এৰিব লাগিব বাহিৰতো ধুই আপোনাৰ নাই নহয় অঁ বাহিৰত ধুব লাগিব ধুবও লাগিব বাৰু সেইটো মানে এতিয়া কৰোণাৰ কাৰণে ধৰি লওক চেনিটাইজাৰ লগাই পিনি ধুৱে আমাৰ মিটিকা মাটিয়ে ধৰি দিয়ে মানে অন্তৰখন শুদ্ধ নহ'লে একো নহয় অন্তৰ শুদ্ধ হ'ব লাগিব নহয় জানো অঁ অন্তৰখন শুদ্ধ কৰিব লাগিব হে ৰাম বিষয়ত ইন্দ্ৰিয়ৰ বৈৰাগ মিলয় জন্ম মৃত্যু সুখে সংসাৰত হৈবে ভয় মনৰ নিয়মে হৈব দেহৰ সংযম সুখ দুখ যদি হুৱে তাতো হৈব সম বিষয়ত ইন্দ্ৰিয়ৰ বৈৰাগ্য মিলয় বিষয়ত বৈৰাগ্য নিচিনা হ'ব লাগিব নহয় জানো
অঁ বিষয়ত ইন্দ্ৰিয়ৰ বৈৰাগ্য মিলয়। অঁ জন্ম মৃত্যু সুখে সংসাৰত হৈবে ভয়। মনৰ নিয়মে হৈব দেহৰ সংযম। মনৰ নিয়মটোৱেই দেহৰ সংযম। মনেহে কথাটো টানিব, নহয় জানো? বাচি ল'ব মনে। সুখ দুখ যদি हुए তাতো হৈব সম। সুখ দুখটো একেই মানে। অঁ সুখটো উত্তাল হ'ব নে দুখটো ভাঙি পৰিব নলগাটো সমান হৈ থাকিব লাগিব। সম মানে সমান। অঁ সম সম আৰু দুখতো সুখ দুখ নাই, সুখতো সুখ নাই, মানুহজন মানে কোনোফালে নাযায় মানে। অঁ এতিয়া বৈৰাগ্যটো কেনেকুৱা বস্তু? বৈৰাগ্য ধৰি লওক আপোনাৰ বৈৰাগ্য বুলি ক'লে আপুনি কি বুলি ভাবে? বৈৰাগ্য মানে কি হ'ল কিবা এটা পোৱা আশাত থাকিব নালাগিব। পালেও খাম নেপালেও নাই, মানে কোনো আশা নাই। একমাত্ৰ ঈশ্বৰৰ চিন্তাত মানে মন মজি থকাটোৱেই বৈৰাগ্য ভাৱ মানে। নহ'লে আকৌ কামক্ৰোধৰ লোভমোহে টানি লৈ গতি কৰাইছে, নহয় জানো? কিন্তু গৃহতে থাকিয়া দেখিলোঁ তজুচৰণৰ দৰে বৈৰাগ্য ভাৱ, সেইটোৱে আনিব লাগিব ভাৱটো, যাতে মানে এই পাম এই খাম ল'ম, আমুকে মোৰ আমুক তামুক আজি এতলা বনালোঁ, কালিকে দুতলা বনাম, পৰহি তিনিতলা বনাম, এনেকুৱা ধান্দাটোত থাকিব লাগিব। সেইবোৰ ধান্দাত থাকিলে ঈশ্বৰৰ ভক্তিটো নাথাকে। যি আছে সেয়াই মানে নিষ্কামভাৱে ভগৱানক ভজনা কৰি থকাটো জানো। এইবোৰ ভাববিলাক আহিব নালাগে। সেইবোৰ মানে কি হ'ল কামনা বাসনাবোৰ বৰ বেছি মানে ওচৰত। আজি ধুনীয়া এদিন দেখি বুলি পিছে যামগৈ, টকা এখিনি দেখিলে তাৰ লগত বিক্ৰী গ'লোগৈ, নহয় জানো? এইবোৰ ভাৱটোত নহ'লেই বৈৰাগ্য হ'ব পাৰিব। টকা পইচাটো আছে ইয়াতে, টকাটো মানুহে পাপ কৰে নহয় জানো? চুৰ কৰিব, ডাকু কৰিব, মাৰ্ডাৰ কৰিব, এইটো বৈৰাগ্য ত্যাগ কৰিব লাগিব। সেইটো এতিয়া অঁ অঁ সেইটোৱে। মোৰ এবাৰ আমাৰ গোবিন্দ চাৰে মোক কৈছিলে, অতি ভক্তি চোৰৰ লক্ষণ দৰে হ'ব লাগে কৈছে। চোৰৰ লক্ষণৰ দৰে হ'ব লাগিব, তেতিয়াহে ভক্তি কৰিব পাৰিব। তোমাৰ যোনফালে যায় যাবলৈ দিয়া, যদি সি নাহে আংকুচি লগাই চাব, যদি নাহে যাব দিয়া, কিন্তু মানে নিজৰ ভক্তিটো নিজেই ৰাখিব লাগে, চুৰ কৰি সেইটো মানে। সেইটো কাৰণে এই গোবিন্দ ছাৰে মোক কৈছিলে, মানুহে অতি ভক্তি চোৰৰ লক্ষণ বুলি কৈ ৰাখি দিয়ে, কিন্তু অতি ভক্তি চোৰৰ লক্ষণৰ দৰে হ'ব লাগে কৈছে। যাৰ অতি ভক্তি থাকিব সি চোৰৰ লক্ষণৰ দৰে হ'ব লাগে। যে মই খাব নোৱাৰোঁ, মই এতিয়া খাই আহিলোঁ ভাত, এতিয়া মই মিছা এটা ক'লোঁ, নহয় জানো? কিন্তু মই তাৰপৰা বাচিবৰ কাৰণে মই খাই আহিছোঁ বুলি ক'লোঁ। এতিয়া মহাত্মা গান্ধীয়ে কৈছিলে যে আমাৰ গোটেই উচ্চ নিজ ভেদাভেদ ভংগ কৰি আমি সকলোৱে মিলি এসাঁজ খাম, কিন্তু সেইদিনাখন সিয়ে নেখালে। কেলৈ নেখালে মানে, হয় আমি ভেদাভেদ ভাঙিছোঁ, কিন্তু মানে তাততো সেই অন্নটো বিচাৰ এটা থাকিব লাগিব নহয়। সেইজনে আজি ব্ৰত আছোঁ বুলি নেখায়, নাই খোৱা। ঠিক তেনেকুৱা মানে আমি সকলো বিচাৰ কৰিব লাগিব, অকল অন্নটোৱে যে বিচাৰ কৰিব লাগিব, বাকীখিনি বিচাৰ কৰিব নালাগিব সেইটো নহয়। অন্নজনী বা পইচাটো ক'ৰ পৰা আহিলে, কোনটো সূত্ৰৰ পৰা আহিছে, আজি বহুত আছে। অঁ
অঁ সেইটোৱে বৈৰাগ্য হেঁপাহ নাই আৰু অঁ 3 তলা 4 তলা বনাম বুলি মানে পইচা ঘটি থাকিলেই সেইজন মানে ভক্তি কৰিব নোৱাৰিব টকা ধান্দাত থাকি গ'লে এইবিলাক বস্তুটো আমি ঈশ্বৰৰ পৰা ঈশ্বৰ সাক্ষাৎ কৰিব বা ঈশ্বৰমুখী হ'ব নোৱাৰে ঈশ্বৰমুখীৰ পৰা যিকেইটা হেৰিয়া আমাক মানে নোৱাৰে ঈশ্বৰমুখী হ'বলৈ নিদিয়ে সেইখিনি আপুনি ত্যাগ কৰিব পাৰোঁতে বৈৰাগ্য অঁ দেখি দীঘলীয়া হৈছে অঁ সেইকেইটা ত্যাগ কৰিব পাৰিলে আপুনি হেৰি হ'লে বৈৰাগ্য বৈৰাগ্য হ'ব পাৰিব বুজিছোঁ আমি যে কাম কৰোঁ মোৰ এইকেইটাতে মৰি থকাৰ কাৰণে আমি যে 4 মাহ বা 5 মাহ দিন আগত পৰিছোঁ যেতিয়া আপোনাক নাই নাই অহা বুলি নেকি নাই ক'ব এতিয়া আছেই হৈছেই বা কিবা এটা টোপোলা আহিছে নাই অজানিতে হৈছে অঁ টোপোলাটো কিজানি আমাৰ ডাঙৰ হৈছেগৈ বা কোনে জানে সেই চিত্ৰগুপ্তই ক'ব সেইদিনাখন যেতিয়া সেইদিনাখন ক'ব নহয় আমি ইয়াত বহি বহি বোলে ঠিকেই কৰিলোঁ দেই তহঁতি টোপোলাটো অকণমান ডাঙৰকৈ আনিছ এইটোহে আনিলে পাপ নহ'লে পুণ্য হোৱাই চিত্ৰগুপ্তই ক'ব নহ'লে নচটা ওলত দিলোঁ মই এইকেইদিন ইয়াত বহাৰ কাৰণে বাচি কৃষ্ণ ইয়াত নবহাটো বেলেগত ক'ৰবাত বহিলে নহয় ন যোৱা খেলত বা পাপাই পেলাই কৃষ্ণ বাছ ইয়াতে কৈছেই আকৌ হে ৰাম ভাইজা পুত্ৰ গৃহতনো বিবেক আখকতে ঈশ্বৰ পদাৰ বিন্দে নাচাৰিবে মতি দেহত গেহত যেবে বৈৰাগ্য হুৱে তাৰ মই সুখী দুখী এৰিবেক অহংকাৰ ইয়াতে বিস্তাৰভাৱে ক'লেই ভাইজা পুত্ৰ গৃহত নুহিবেক আশকতি ভাইজা পুত্ৰ গৃহত নুহিবেক আশকতি ঈশ্বৰৰ পদাৰ বিন্দে নাচাৰিবে মতি ভাইজা পুত্ৰকেই এনি টাইম মানে সিহঁতৰ তাত আসক্তি হৈ থাকিব দিয়া নাই ঈশ্বৰৰ পদৰ বিন্দে নাচাৰিব মতি ঈশ্বৰৰ ভক্তি এৰিব দিয়া নাই দেহত গেহত যেবে বৈৰাগ্য হুৱে তাৰ মই সুখী দুখী এৰিবেক অহংকাৰ দেহত গেহত যেবে বৈৰাগ্য হুৱে তাৰ দেহতো বৈৰাগ্য হ'ব লাগিব দেহত মানে হ'ল কি আচাৰ ব্যৱহাৰটো মোৰ হিচাপত মানে মই ক'ব মোৰ মতে দেহত যেনেকৈ আমাৰ বৈৰাগ্য ভাৱটো আহিলে নহয় জানো দেহত গেহত যেবে বৈৰাগ্য হুৱে তাৰ দেহত ব্যৱহাৰ দেহ আৰু ব্যৱহাৰতেই বৈৰাগ্য আহিব লাগিব মই সুখী দুখী এৰিবেক অহংকাৰ মই যদিও দুখী যদিও সুখী মানে এই অহংকাৰ ভাৱটো এৰিব লাগিব সুখ সুখত মানে উত্তাৱল হৈ মানুহক মানুহে নিচিনা হয় আৰু দুখতো দুখী হৈ মানুহক মানুহে নেমাতে বা মাতিবলৈ ইচ্ছা এটা নকৰে অহংকাৰ এটা বজাই থাকে এটা সেইটো এটা অহংকাৰ আহিলে অশান্তি থাকে নহয় জানো এতিয়া আমি সিহঁতে আসক্তি হৈ থাকিব দিয়া নাই আৰু ঈশ্বৰৰ প্ৰতিও অঁ ক'ত গৈছে ক'ত নাই কি কৰিছে কাইলৈকে এই বুঢ়াটো নমৰা হ'ল বুলি কোৱাৰ লগে লগে তেওঁৰ প্ৰতি কেনেকুৱা এটা আহি যাব নহয় জানো অশান্তি এটা অভাৱ আহি গ'ল মৰমটো আছে ভিতৰৰ মৰমটো আছে আৰু লাগিয়ে থাকিব লাগিব কিছুমান এনেকুৱাও আছে ঘৰতে মানে লাগি থাকে এতিয়া নামঘৰত সোমাই আছে এই ভণ্টি কৰি জ্বলাইছে প্ৰাৰ্থনা কৰিছে ভিতৰত মানে নাচিকা কান্দিলে এই কি কৰিছ এই মাটিটো পৰিলে বা কিবা নামঘৰত মাত কৈছে অকণমান ধৰচোন ধৰ মই গৈ আছোঁ মই অকণমান হ'ব কিন্তু মনটো আছে ক'ত মনটো তাত আছে নাতিটো চব সেইটোৱে এইটো নাই মোৰ কাৰণে এইটো ধ্যানে নাই
সেইটো ভকতি তাকে কৰিব লাগে কৰা মাছ হ'ব লাগি আছে হয়। চবৰে কৃষ্ণ নহয় মানে যদি গুৰু গৃহলৈ আহি গ'ল সেই টাইমত আৰু যি হয় সেইটা কয় সেই চেপ্টাৰটো এই চেপ্টাৰত আহিব এই চেপ্টাৰত অহাৰ লগে লগে টিলিঙা মাৰিও যাতে মাছৰ বেপাৰীটো মাত খা টিলিঙাটো শুনি নাপায় শুদ্ধবোৰে তাত থাকিলে সেইটো হ'ব লাগিব অমংগল এই নহয় কথাটোৱে বুজাইছে নহয় জানো ইয়াত নাই হোৱা তাৰমানে এই কথাটো বুজাইছে। এই তেনেকুৱা হ'ব লাগিব আপোনালোকৰ ককাইদেউৰ সৈতে বহাগ বিহুৰ দিনা আমি এই ভাগত পঢ়োঁতে পাঠ পঢ়োঁতে ওচৰতে টিভি লগাই থৈছিলে আৰু সেই যেতিয়া যে বিয়া খাই হৈ থকা সময়ত যে আমি পাহৰি গ'লোঁ আমি শুনাই নাই সেই প্ৰথম টিভি মাত অৱস্থাত- শুনাই নাপালোঁ ন প্ৰথম অৱস্থাত এনেকুৱা চাউণ্ড দিছে এই হ'ব আমি এইফালে আহিলোঁ এই ধান্দাত আহি গ'লোঁ নহয় সেই টিভি কথাটো মানে পাহৰি গ'ল ইমান হয় তাত ইমান চাউণ্ড দি থাকে অঁ কৃষ্ণ এদিনটো মনত পৰে ন কেনেকৈ ভগৱানে আৱাজটো নাইকিয়া কৰি দিলে এনেকুৱাই ধ্যানটো এক ধ্যান হ'ব লাগিব হে ৰাম আন কিছু নজানয় মহিমাত হাৰ মুত মাত ভক্তি কৰে এৰি অব্যভিচাৰ নিজন স্থানত চিন্তে মোক দিয়া মতি গ্ৰাম্য জনসংগে কথা নুপুৰয় ৰতি আন কিছু নজানয় মই মাত্ৰ হাৰ মুত মাত্ৰ ভক্তি কৰে এৰি ব্যভিচাৰ যিজনে বেলেগ একো চিন্তা নকৰে আৰু নহয় জানো আন কিছু নাজানে অকল ভগৱান কৃষ্ণকে সাৰ কৰি মুত মাত্ৰ ভক্তি কৰে এৰি ব্যভিচাৰ ব্যভিচাৰ ভক্তিটো এৰি পানি যদি একান্ত চিত্তে ভগৱানৰ ভক্তি কৰিবলৈ আহে ব্যভিচাৰ নিজন স্থানত চিন্তে মোক দিয়া মতি গ্ৰাম্যজন সংগে কথা নুপুৰেও ৰতি নিজন স্থানত চিন্তে মোক দিয়া মতি নিজন স্থানত ঈশ্বৰক মানে যেনেকৈ ধ্যানৰ কথাটো কৈছোঁ মতিটো দিব লাগিব গ্ৰাম্যজন সংগে কথা নুপুৰে মানে বৰ যা তাৰ লগত এনিতে টেংলাই ফুৰি ঘৰুৱা কথা ঘৰুৱা কথা লাগি থাকিবলৈ দিয়া নাই নহয় জানো এতিয়া আমি নামঘৰলৈ অহাৰ পিছত গ্ৰাম্য গ্ৰাম্য কথা কথা পাতিব নালাগে নামঘৰত অহাৰ পিছত আৰু মোৰ ল'ৰা ছোৱালী পত্নী আমুক তামুক যিবোৰ যদি পাতি থাকে সেইবিলাক বহুত সেইবিলাকে আৰু অঁ সেইটো মানে আনৰ কিছু যিজনে বেছিভাগ তেনেকুৱা গ্ৰাম্য কথা পাতে নামঘৰটো যদি পাতে সেইজনৰ লগটো আঁতৰি পেলাই আকৌ মানে ঈশ্বৰৰ কথাত আমি আহিব লাগে আনিবলৈ চেষ্টা কৰাব ইয়াতে কৈছে আনক কিছু নাজানে মই মাত্ৰ হাৰ বেলেগ মানে নহয় জানো আনক কিছু নাজানে মই মাত্ৰ হাৰ মুত মাত্ৰ ভক্তি কৰে এৰি ব্যভিচাৰ এতিয়া ব্যভিচাৰ ভক্তি কোনবিলাক অন্য পূজা নহয় জানো আমি ব্যভিচাৰ ভক্তিবিলাক এৰি পেলাই অঁ কেৱল আমি ঈশ্বৰৰ নামতেই মানে ঈশ্বৰেই যে প্ৰধান সাৰ সেই সাৰ কথাটো আমি মানে ঈশ্বৰক ভক্তি কৰিব লাগিব এতিয়া ব্যভিচাৰ ভক্তি সেইবিলাকৰ পৰৰ কথা চিন্তা কৰি থকা আৰু কিছুমানে গৈ পেলাই পৰ চৰ্চা পৰ স্ত্ৰীৰ ঘৰত সোমাই থাকে অঁ সেইবিলাক সেই পৰ স্ত্ৰীৰ লগত যিবিলাক ব্যভিচাৰ ভক্তি কৰি থাকিব এইবিলাক কৰিব নালাগে যেনেকৈ এতিয়া আপোনাৰ পৰিস্থিতি বুলি ক'বলৈ গ'লে আপোনাৰ এই অজামিল পৰিলে তেনেকুৱা নহয় জানো এতিয়া ঈশ্বৰৰ খং হ'ল ঈশ্বৰৰ খঙত খং গৈছে আৰু লৈ মই যদি এতিয়া দুৰ্গা পূজাত যদি মই অঁ য'তে নাম লওঁগৈ কিন্তু ঈশ্বৰৰ খঙতে মন লৈছে অঁ লৈছে কিন্তু দুৰ্গা ওচৰত মই কি কৰিলোঁ ভক্তি কৰিছিলোঁ ভক্তিটো ক'ত কৰিলোঁ তাত শৰণ হৈছে হৰিত ঈশ্বৰৰ ব্যৱস্থা হ'ল নহয় সেইটো ব্যভিচাৰ ভক্তি কৰিব দিয়া নাই ভগৱানৰ নিজ মুখৰ বাণী এতিয়া মই ঈশ্বৰ সেইজনো ঈশ্বৰ বুলিয়ে মানিছিলোঁ আৰু এইবিলাক কৃষ্ণ চৰণত হয় মন ল'লে মন লৈ পেলাই কায় বাক্য মন এইবিলাক সং ল'লে লৈ আকৌ গৈ পেলাই তাত গৈ পেলাই আইজাৰ নাম বিশ্বকৰ্মাত লগাই দিলে দুৰ্গা পূজাত গৈ পেলাই নাম ল'লে বিশ্বকৰ্মাত লগাই দিলেগৈ এতিয়াতো
কি ধুনীয়াকৈ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈ লৈ মাথা পেলাই পেলাই শৰণ ল'লে সত্য সত্য পখিলোঁ শৰণ 3 সত্য খালে তাৰপিছতো গৈ পেলাই বোলে গাড়ী মোৰ গাড়ীখন আটাইতকৈ ধুনীয়া মোহাৰিলে মাহ প্ৰসাদ খুৱাই দিলে কেনেকৈ কৃষ্ণ হ'লগৈ তাত এই লোহা বস্তু এটাক জ্বৰ এটাক গৈ পেলাই হেৰি কৰিলে তাকতো তেল পেট্ৰল ভৰাই থাকিলে সি নিজৰ মাইলেজ দি থাকিব সি কৰ্ম কৰি থাকিব কিন্তু আমাৰ এই চৈতন্যৰূপী মাইলেজটোতো আচলতে দিব লাগিব ইয়াকতো নামেহে শুদ্ধ কৰিব আৰু এই নামে চৈতন্যৰূপী মাইলেজটো নিদি পেলাই গৈ পেলাই এতিয়া মানে সেই ইটো কৰ্ম কৰিছে এইটো ব্যৱচাৰ হৈছে সেইটোৱে ব্যৱচাৰ নামৰ ব্যৱচাৰ হৈছে আৰু এইটো নাম অপৰাধ লাগিছে যে নাম অপৰাধৰ ক্ষমা নাই আকৌ দেই আপোনাৰ চব মানে নাম অপৰাধ ক'ত ক'ত লাগিছে এই 10টা অপৰাধ নাৰদে ধুনীয়াকৈ কৈ গৈছে গম পাইছেনে ভকতক নিন্দা কৰে আকৌ গুৰুক হেলা গুৰু হেলা তাৰপিছত আকৌ কৈছে বেদক নিন্দই যিজন এতিয়া বেদ কাক কৈছে ঋগ্বেদ যদুবেদ ইত্যাদিকে বেদ বুলি ভাবি আছে নেকি ঋগ্বেদ যদুবেদ ইত্যাদি বেদ নহয় বেদ সেয়া গুৰুৱে দিয়া বাক্যই বেদ সেইকাৰণে কৈছে আমাৰ যে 4 শাস্ত্ৰৰ মানে যে ব্ৰহ্মাদেৱে আনি হাৰকাৰী আনি শৈলা নাৰায়ণৰ বাণী মানে 4 শাস্ত্ৰৰ প্ৰত্যেকৰ এটা এটা আনি পেলাই আমাক যেতিয়া নাৰায়ণ নাম দিলে তেতিয়া আমাৰ মানে নাৰায়ণ নামটোতে আমাৰ 4খন বেদ সোমাই গ'ল গতিকে আমাৰ চাৰিমুঠি দিব নাৰায়ণ বাণী সেই নাৰায়ণৰ নাম লয়া শুদ্ধ কৰা আমি চিত্ত কৰা হৰি সন্তোষৰ কাৰণে আন নেজানো এতিয়া এই নাৰায়ণৰ নাম আমাক যেতিয়া দি দিলে দিয়াৰ পাছত গুৰুৱে যেতিয়া আমাক সেই নাৰায়ণৰ নাম বেদ আমাক দিলে দিয়াৰ পিছত আমি সেই তাত শৰণ ল'লোঁ লোৱাৰ পিছত আকৌ গৈ যদি বিশ্বকৰ্মা পূজা কৰি দিলোঁ আমাৰ এইটো বেদ নিন্দা কৰা হ'লেই গুৰুৰ বাক্য নিন্দা কৰা হ'লেই গুৰুৰ আশ্ৰয় আমি নিন্দা কৰিলোঁ তেনেহ'লে তাৰ নাম অপৰাধ লাগিলে সেইঘৰ একদম মানে নাম কেতিয়াও মানে খণ্ডন নহয় ডাঙৰ নাম অপৰাধ লাগিছে সেইটো শুদ্ধ নহয় মানে নামৰ ব্যৱচাৰ হ'ল সেয়া এটা ব্যৱচাৰ ভক্তি বুলি ক'লে এই বস্তুটো পাঠ পঢ়িব আমাৰ মানে নামঘৰত আহিলে তেওঁলোকে পাঠ পঢ়িবলৈ পালে হয় তেনেহ'লে ব্যৱচাৰ ভক্তি কি এই বস্তুটো গম পালে কেতিয়াও সেই কাম নকৰিলে হয় গৃহত সেইকাৰণে আমাৰ গীতা পাঠ হ'ব লাগে গৃহত কেতিয়াবা এনেকুৱা মানে কি হ'ল 3 মাহ 6 মাহৰ মূৰত এদিন হ'লেও ভাগৱত পাঠ হ'ব লাগে তেতিয়া শুদ্ধমতী ভকত এজনক মাতি পেলাই ব্যৱচাৰ ভক্তি কি সত্য ভক্তি কি এইখিনি যদি আমি ঘৰত দৰ্শন কৰাই থাকোঁ তেতিয়া আমাৰ সন্তানেও গৈ পেলাই ব্যৱচাৰ ভক্তি কৰিবলৈ নাযাব সেই কৃষ্ণ ধৰণ লোৱাৰ পিছত আকৌ যদি ব্যৱচাৰ ভক্তি কৰেগৈ মাক বাপেকৰ কথা নুশুনে কাৰণ আমি ঘৰত আলোচনা নকৰাৰ কাৰণে আমাৰ সন্তানে গৈ পেলাই বেলেগত পূজা কৰিছে আমুকটোৱে ভাল বুলি কয় গাড়ীখনক কেতিয়া চেল্ফি মাৰি দিলে মই আমাৰ ঘৰৰ সদস্য আনিলোঁ বুলি গাড়ীখন সদস্য হ'ল কিন্তু নিজৰ মানুহজনী সদস্য নহ'ল তাইক আকৌ দুঠাবৰ মাৰি দিলে নহয় জানো এইটো ব্যৱচাৰ ভক্তি হৈ আছে এই বস্তুটো আমাক মানে দৰ্শন কৰাব লাগে আমাৰ ভাগৱত চৰ্চা হ'ব লাগে গৃহে গৃহে গীতা শাস্ত্ৰখন পঢ়িলেহে কথাটো ওলাব আৰু আমি যেতিয়া পঢ়িব লাগে এই অধ্যায়টো উলিয়াই ল'ব এই নম্বৰ অধ্যায় ত্ৰয়োদশ অধ্যায় ভাগৱত পঢ়িলে কাহিনী আকাৰ বৰ ডাঙৰ হৈ আচল বস্তু নোলায় গীতাতহে ওলায় ত্ৰয়োদশ অধ্যায়টো উলিয়াই পেলাই আমি পঢ়িব লাগে ব্যৱচাৰ ভক্তি কি আৰু সেই ব্যৱচাৰ ভক্তিটো ধুনীয়াকৈ আমি প্ৰত্যেকৰ গৃহত আমি শুনাব লাগে এতিয়া নহ'লে আমাৰ ভকত ব্যৱচাৰ হৈছে এতিয়া ল'ৰাবিলাক বহাই ল'ব লাগে ল'ৰা ছোৱালীকে সৈতে বহাই লয় আমাৰ নহ'লে এই কি কয় এই শৰণলৈ অহা কত দেৱ দেৱী কত যুগ আমি পূজা কৰিলোঁ ধেমালি নেকি মানে বিভিন্ন ধৰণৰ জীৱ ৰূপে জন্ম লৈ আমি দেৱ দেৱী কিমান পূজা কৰিলোঁ কৰি কৰি শেষত এতিয়া হৰিনামৰ যুগ পালোঁ কিমান আমি 84 লক্ষ জুনি ভজি ভজি আহি পেলাই ইয়াত মনুষ্য জন্ম পাইছোঁ মানে তাৰমানে দেৱ দেৱী ভজনা কৰি শেষ কৰিলোঁ আমি কথাটো গুৰুত্ব দি শুনি থাকিব লাগিব শুনি কি পঢ়িছে সামৰি দিয়া মই এতিয়া ঘৰলৈ গৈ সামৰিটো কাম ভাবি থাকে তেতিয়া ব্যৱচাৰ নহয় সেই বস্তুটো মনলৈ আহিব লাগিলে বুলি ক'লে এতিয়া সেইটো বস্তুটো বন্তি গছ হৃদয়ৰ বন্তি গছ জ্বলাব জানিব লাগিব নহয় এতিয়া সেই হৃদয়ৰ বন্তি গছ যদি কোনোবা শুদ্ধকৈ জ্বলাই দিয়া নাই এতিয়া শৰণ ল'লোৱে লোৱাৰ পিছত তেওঁ আকৌ মানে ৰিভাইজ কৰোৱা নাই ৰিচাৰ্কুলিং কৰোৱা নাই তাততো আমি ঘূৰাই থাকিব লাগিব ঘূৰোৱা নাই
সেইকাৰণে এইটো হৈছে। সেইকাৰণে আমি কি কয় লোকে বন্তি ঘূৰাই যে ঘূৰোৱা তত্ত্বটো সেইটোৱেই যে চাকি গছ লৈ পেলাই আৰতি কৰিছে মানে ঘূৰাইছে, যে বাহিৰত দেৱীটোহে ঘূৰাইছে। আমি প্ৰতিজন দেৱীৰ ওচৰত আমি ঘূৰাব লাগিব, নাম ভক্তিটো আমি ঘূৰাব লাগিব, তেতিয়াহে তেওঁলোকে বুজি পাব। আজি এতিয়া নাম ভক্তিটো আমাক ঘূৰা হোৱা নাই। আজি নাম ভক্তিটো আমি ৰিচাৰ্কুলেট কৰিবৰ কাৰণে আমাৰ আইসকল নাহেই, গৃহিণী নাহেই, ধৰি লওক আমি নাহোৱেই, সপ্তাহত সময় নাপায়। কিন্তু সেই তিনিআলি মূৰত কিন্তু তিনিআলি মূৰত আকৌ সেই আড্ডা মাৰিবলৈ সময়টো পায়। ঘুটুম পানীলে দমাই যায়, ইয়াত আকৌ সময় নাপায়। হে ৰাম আত্মাৰ চিন্তনে শুদ্ধ কৰিবে মন, বম পৰ হৈয়া কৰে মুখ্যৰ অৰ্চন, অমানিত্য আদি কৰি কুৰিতা সাধন, আত ব্যতিৰেকে যত সকলো অজ্ঞান। আত্মাৰ চিন্তনে শুদ্ধ কৰিবে মন, আত্মাক চিন্তা কৰিয়ে শুদ্ধ মনটো শুদ্ধ কৰিব লাগিব। ব্ৰহ্মপৰ হৈয়া কৰে মুখ্যৰ অৰ্চন, এতিয়া মুখ্য প্ৰাপ্তিৰ কাৰণে চিন্তা কৰিব লাগিব, নহয় জানো? মুখ্য অৰ্চনৰ অমানিত্য আদি কৰি কুৰিতা সাধন, এনেকৈ অমানিত কৰি কুৰিতা, আগতো ক'লে কুৰিতাই সাধন আছে। আত ব্যতিৰেকে যত সকলো অজ্ঞান, ইয়াৰ বাহিৰে অজ্ঞান। নহ'লে সকলো অজ্ঞান, অজ্ঞানত আত্মা ঈশ্বৰকো লাগি সততা পাব নাপায় জানো অবিদ্যাত থাকে। অবিদ্যা থাকিলে আত্মা ঈশ্বৰ থাকিলেও চিনি অবিদ্যাই ভৰি থাকিলে আপোনাৰ আত্মা ঈশ্বৰ নাপায় নহয়, কাৰণ তেওঁলোকৰ বিদ্যা সোমোৱাই নাই, তেতিয়া দূৰতে বিদূৰ হৈ যায়। গোটেই অবিদ্যাই ভৰি আছে, গতিকে যিমান পঢ়াই থাকিলেও কাণলৈ নাহে নহয়, নোসোমাব। এতিয়া আত্মাক আমি হৃদয়ত ধৰিব জানিব লাগিব, তেতিয়াহে কৈছে। সেইটো চব এইটো ব্ৰহ্ম পৰ কৈছে নহয়, এতিয়া আমি ব্ৰহ্ম পাৰটো হ'ব জানিব লাগিব, তেতিয়া আত্মাক চিনি নোপোৱালৈকে আমি ব্ৰহ্ম পাৰ নাপাওঁৱেই। দুয়ো প্ৰকাশ ভাগ, হৃদয়ৰ মাজত সোমাই আছে, চিনাচিনি নাই। কিন্তু জীৱ আত্মাও আছে, পৰমাত্মাও আছে। কিন্তু জীৱ আত্মাই পৰমাত্মাক চিনি পোৱা নাই। দুখ চিনি কৰিলে সদায় পৰমাত্মা চাই থাকে নে দুখ কৰি, কিন্তু তেওঁ তাৰ অকণমানো লিপ্ত নাই, কিন্তু চাই থাকে। কিন্তু তেওঁ চাহে থাকে আৰু চাই তেওঁ যদি জীৱত্মাই যদি বেয়া কাম কৰিছে, তেওঁ শান্তি নাপায়, অশান্তি বহুত পিঠি দিব। যদি আপুনি ভাল কাম যদি কৰিছে, তেওঁ সন্তুষ্ট হোৱা কাম কৰিছে, তেওঁ আনন্দ পায়। আৰু এইফালে আছে নহয়, আপুনি কি কৈছে কি নাই, 14 আঁকি আছেই, 14 আঁকি আছে, আঁকি দিবতো নোৱাৰে। সেইদিনাখন চবেই সাক্ষী দিব মানে 14জনে, শেষৰ দিনাখন আমুক কৰিলে তামুক কৰিলে, চবেই উঠি একেলগে 14 আঁকি জেগা জেগা আছে। মোকতো দেখা নাই, এই মোক খাবলৈ পোৱা নাই, যদি খাওঁ মই দেখিছোঁ গৈছে বা কিবা এটা লোভত কৰিছে। আমুকা আমুকা নাই নহয়, মোক দেখি পেলাই ক'ব যে চবেই খালে, মাধৱদেৱে সেইকাৰণে নাখালে। কোনে কি কৰিছে কি নাই কৰা, লাও খাবলৈ দিলে নাখালে। মই চকুৱে কথা পাওঁ, কি দেখিছিলে, কাণে কি শুনিছিলে, চব ক'ব নাকে কি গন্ধ লৈছিলে, মুখে কি বাক্য কৈছিলে, গুহ লিংগ চব আছে। গতিকে মানে মুখ খুলিব, চব টুপি থোৱা আছে নহয়, নোট কৰি থোৱা আছে। নাই হাতে চুইছিলে নাই, হাতে ধৰিছিলে নাই, এইটো পৰমাত্মা, জীৱ আত্মা আৰু মানে পৰমাত্মা দুইজন ককাই ভাই যে, এতিয়া এই দুজনৰ মাজত বিভেদটো আমাক কোনে আনি দিয়ে? তাৰ মাজত যে আমাক দুইজনৰ মাজত চিনাচিনি নহয়, নোহোৱাৰ কাৰণে মাজত কোন থিয় হৈ আছে? তাৰ মাজত কোনজনৰ কাৰণে আমি জীৱ আত্মা পৰমাত্মাই আমি চিনাচিনি নহওঁ? এটা হ'ল আপোনাৰ অজ্ঞানতা, আৰু এটা হ'ল আপোনাৰ এই যে আমাৰ 4 তাপৰ কাৰণে
নহয় জানো মনটোৰ কাৰণে লোভত মোহত এই যে মনটো চিত গম পাইছেনে মনটোৱে আমাক সংযোজন কৰিব নিদিয়ে চিতটো সুধি নোহোৱাৰ কাৰণে ভগৱন্তই কৈছে তুমি এটা বস্তু মোক দিয়া এনে মনটো মোৰ চৰণত তুমি অৰ্পণ কৰা বাকীখিনি মোৰ কাম হা বাকীখিনি মোৰ কাম কাৰণ মনেই হৈছে অধিপতি তেওঁৰ ৰজা মনটো হৈছে ৰজা আৰু তেওঁৱে মানে চলাই লৈ গৈছে ইন্দ্ৰিয়খন যিমান ইন্দ্ৰিয় আছে এইখিনিক মানে এই মনটোৱে মানে সেইকাৰণে আজি মন গ'ল বোলে নামঘৰ লাগে কালি মন গ'ল বোলে কৃষ্ণই অৰ্জুনক কৈছে কৃষ্ণ অৰ্জুনক কৈছে হে অৰ্জুন তোমাৰ মনটো মোক দি দিয়া তেতিয়াহে তুমি মোক চিনি পাবা তো মনটো নিদিয়ালৈকে তুমি মোক চিনি নোপোৱা সেইকাৰণে জীৱ আত্মা আৰু পৰমাত্মাৰ মাজত থিয় হৈ থকাজন হ'ল মন তেওঁৱে খেলি মেলি লগাই আছে অৰ্জুন হ'ল জীৱ আত্মা কৃষ্ণ হ'ল পৰমাত্মা সেইকাৰণে জীৱ আত্মাই কোনো এটা কাম কৰোঁতে পৰমাত্মাক সুধিব লাগে একবাৰ নিজৰ হৃদয়ত সুধিব লাগে মই ৱাইনশ্বপলৈ যাম নে মই নামঘৰলৈ যাম জীৱ আমাৰ মানে পৰমাত্মাই ক'ব তুমি নামঘৰলৈ যোৱা তাত পৰম ভক্তি পাবা যদি আমি আৰু সেই পৰমাত্মাৰ কথা নুশুনো গৈ পেলাই জীৱ আত্মাটোৰ সংযোজনতে মনটো লৈ পেলাই আমি গ'লোঁ ৱাইনশ্বপতে দুপেক খাই লওঁ অলপমান মানে দেহাটোৰ কাৰণে আজি কষ্ট কৰিলোঁ তেতিয়াহ'লে হ'ল আৰু জীৱ আত্মাৰ লগতে যেতিয়া গ'ল তেতিয়া পৰমাত্মাই আৰু দেখা নিদিয়ে যা তেনেহ'লে খাইছ মই নাথাকোঁ যেতিয়া পৰমাত্মা যেতিয়া নাথাকে তেতিয়া তেওঁৰ লগত থকা 14 সাক্ষীও নাথাকে পৰমাত্মা যেতিয়া নাথাকিব 14 সাক্ষী নাথাকে তো 14 সাক্ষী যেতিয়া নাথাকে তেতিয়া চকুটোৱে মানে ৰিমঝিম দেখিবই কাৰণ চকুত থকা আদিত্য দেৱতাই কামেই নকৰিলে গম পাইছেনে মতিভ্ৰম হ'লে আপোনাৰ কাণত থকা দিশ থাকে তো কাণে যেতিয়া উল্টা পুল্টা শুনিলে মনত এতিয়া চন্দ্ৰ বহি আছে এতিয়া চন্দ্ৰও মানে উল্টা পুল্টা সেইকাৰণে তাৰ জ্ঞান বিবেক চব মানে হেৰাই গ'ল আৰু মালটো খোৱাৰ লগে লগে পৰমাত্মা নাই মানে আপোনাৰ দেৱতা নাই তো দেৱতাখিনিয়ে কাম কৰা নাই তেওঁ খোজটো সি লটং পটং চৰণত বিষ্ণু থাকে বিষ্ণুৱে কাম নাই কৰা সি লটং পটং আহি আছে আৰু জিভাত বৰুণ থাকে বৰুণে কাম নাই কৰা সেইকাৰণে উলট পালত বকি আহি আছে এতিয়া গম পাইছেনে সেইকাৰণে আমি কি হ'ল জীৱ আত্মাটোৰ ওচৰৰ পৰা পৰমাত্মাটো যাবলৈ দিব নালাগে অৰ্জুনৰ দৰে মনটো সম্পূৰ্ণ আমি পৰমাত্মাত সংযোজন কৰি দিলে মানে যে এতিয়া তুমি কৰ্ণক বধ কৰাগৈ যোৱা এতিয়া তুমি ভীষ্মক বধ কৰাগৈ যোৱা যে দেখুৱাই থাকিব গম পাইছেনে এতিয়া তুমি শৈলক বধ কৰাগৈ যোৱা যিমানখিনি সেনাপতি আছে তাকে মাৰ অৰ্জুনক কৈছে নহয় অকল সেনাপতিখিনি অৰ্জুনে মাৰিছে মহাভাৰতৰ যুদ্ধত ভীমেহে বাকীখিনি মাৰিছে কিন্তু সেনাপতিখিনিক মাৰা অৰ্জুনৰ কৰ্ম হৈছে সেনাপতিকেইটা মাৰা আমাৰ এই সেনাপতিকেইটাক বধ কৰিব পৰাকেইটাহে আচল বস্তু এতিয়া আমাৰ সংশয়বিলাক শেষ কৰিবৰ কাৰণে এতিয়া শ্ৰীকৃষ্ণ অৰ্জুনে এতিয়া অৰ্জুনে ইমান প্ৰশ্ন কৰি আছে যিটোৱে হয় মানে মানে 7 দিন 7 ৰাতি শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ লগত কথোপকথন হৈ আছে এতিয়া আমাৰো হ'ব লাগে তেনেকুৱা এতিয়া অৰ্জুনে কৃষ্ণক সুধা লিখে কিন্তু আমিও সুধিব পৰা হ'ব লাগে কোনটো মানে এতিয়া সাধুসমূহত বহিলে সাধুৰ পৰা ল'ব লাগে বৈষ্ণৱসমূহত বহিলে বৈষ্ণৱ প্ৰথমত বহিলে মানে প্ৰথমত মানে আলোচনা হ'ব লাগে যিবিলাক মানে আমি বুজিবলৈ বাকী থাকে যিবিলাক আমি নাজানো যিবিলাক এই আলোচনা হ'ব লাগে আলোচনা কৃষ্ণ নাই এতিয়া হৈছে কিন্তু লাজ ভয় ঘিন ঘূৰি হৈছে মৌনস্থিৰ কিন্তু আমি কথাটো সুধিবলৈ আমি লাজ পাওঁ ক'বলৈ আমি লাজ পাওঁ কৃষ্ণ আপুনি জানে জানি কথাটো বুজিব কিন্তু ফাৰ্ষ্টটো ছেকেণ্ডটো কথাটো ওলালে মানে তেখেতে বুজাই দিব পাৰে সংকোচটো ডাঙৰ কথা সংকোচটো বৰ ডাঙৰ কথা সেইটো কাৰণেই নোৱাৰে কৃষ্ণ হ'ল এৰা মইকে জ্ঞানৰ যে সাধন অনুভাৱে
আত্মাক জানিবে মাত্ৰ মুখ্য গতি পাৱে যাক বুলি ব্ৰহ্মতাৰ আদি অন্ত নাই বিধি মুখে আহি বেদ কহন নাযায় মৈকে জ্ঞান যে সাধন অনুভাৱে আত্মাক জানিবে মাত্ৰ মুখ্য গতি পাৱে আত্মাক জানিলেই মুখ্য গতি পাব যাক বুলি ব্ৰহ্মতাৰ আদি অন্ত নাই বিধিমুখে আহি বেদ কহয় নাযায় বিধিমুখে আমাৰ এইবোৰ কথা কহয় নাযায় বিচলিত হেৰি নহয় মানে নকয় বিধি লিখন বিধি লিখন নহয় নাযায় খণ্ড নাজানো হে ৰাম নিষেধৰ মুখে ব্ৰহ্ম নিগমে কহয় বমৰ বিস্তৰ শক্তি স্বভাৱে নয় স্বৰূপত নিৰাকাৰ নাহিকে যে ব্যয় যিমতে ব্যাপিয়া আছো শুনা ধনঞ্জয় নিষেধৰ মুখে ব্ৰহ্ম নিগমে কহয় ব্ৰহ্মৰ বিস্তৰ শক্তি স্বভাৱে এনয় স্বভাৱে এনেকুৱাই নহয় জানো স্বৰূপত নিৰাকাৰ নাহিকে যে ব্যয় নিৰাকাৰ আকাৰ নাই যিমতে ব্যাপিয়া আছো শুনা ধনঞ্জয় কেনেকৈ ব্যাপি আছো তাকে শুনা হে ৰাম হস্ত পদ হিৰ মুখ কৰ্ণগুহ্য শাখে কতি পেট উৰু সৰ্ব তাত আছে ঢাকি যেবে থাকে সৰ্বেন্দ্ৰিয় বিষয়ত থিত যেবে নাহি হস্তপদ হুৱে বিবৰ্জিত হস্তপদ হিৰমুখ কৰ্ণগুহ্য শাখী কতি পেট উৰু সৰ্ব তাত আছে ঢাকি যেবে থাকে সৰ্বেন্দ্ৰিয় বিষয়ত থিত যেবে নাহি হস্তপদ দেহা বিবৰ্জিত তাৰমানে গোটেই ইন্দ্ৰিয়খিনি যদি বিষয়তে বিলীন হৈ থাকে আৰু হস্ত পদ চব কথা শিৰ মুখ কৰ্ণ গুহ্য শাখী কতি পেট উৰু সৰ্ব তাত আছে ঢাকি কতি পেট উৰু সৰ্ব তাতেই আছে ঢাকি আছে যেবে থাকে সৰ্বেন্দ্ৰিয় বিষয়ত থিত সৰ্ব ইন্দ্ৰিয় বিষয়ত যদি থিত থাকে যেবে নাহি হস্তপদ দেহা বিবৰ্জিত এতিয়া এইটো মুকলি নকৰিলে আপুনি বুজি নাপায় নাপাওঁ বিবৰ্জিত কৈছে দেহা নাই এতিয়া এইটো ঈশ্বৰ মন্দিৰ হস্তপদ নাথাকিলে দেহা বিবৰ্জিত হ'ব এতিয়া ক'ত ক'লে গুহ্য শাখী হস্তপদ হিৰমুখ কৰ্ণগুহ্য শাখী কতি পেট উৰু সৰ্ব আছে তাতে আছে তাত ঢাকি তাতে আছে ঢাকি হে উৰু কোনো উৰু অংক কতি মানে টিকাটো নহয় কতি হ'ল মানে ডাঙৰ কটিটো এই দিলোঁ সেইটো কটি কটি এই পিছফালে টিকাটো পিছফালে ইয়াৰ কৰি পিছৰ অংশ ঘটিত মখলা আজানো ঘটি। ঘটি ঘটি পেট কতি পেট আমাৰ- উৰু এতিয়া গুহ্য দুৱাৰটো কোনে ঢাকি ৰাখিছে কটিয়ে ঢাকি ৰাখিছে মেখেলা উৰু অংশটো কোনে ঢাকি কি কয় আমাৰ কি কয় লিংগ অংশটো কোনে ঢাকি ৰাখিছে উৰুৱে ঢাকি ৰাখিছে সেইকাৰণে উৰু আৰু হেৰিয়ে ঢাকি ৰখা কৈছে কথা কৈছে কটিয়ে ঢাকি ৰাখিছে অংশখিনি আৰু যেবে বাকী কি থাকে হয়? হাত, সৰ্বেন্দ্ৰিয় পদ, বিষয়ত কৰ্ণ, যেবে নাই হস্তপদ দেহা বিবৰ্জিত হস্তপদ নাথাকিলে দেহাটো বিবৰ্জিত
বৰ্জন হ'ব হয় নাই এইখিনি কৰ্ম নকৰিলে দেহাটো কাম নাই অঁ এইকেইটা কৰ্ম কৰিব লাগিব আপোনাৰ তেতিয়া হাতৰ কাম আছে ভৰিৰ কাম আছে ভৰিত আছে হাতত আছে ভৰিত আছে তাৰপিছত এই শিৰ মুখ শিৰ মানে মাথা মুখত আছে কাণত আছে গুইহ আছে এইখিনি আমাৰ সাক্ষী সাক্ষী। এইবিলাকে সাক্ষী দিব সময়ত গতিকে এইখিনিকো আমি মানে সেই জানিব লাগিব সংযম কৰিব লাগিব সংযম কৰিবলৈ তাত সেৱা কৰিবলৈ জানিব লাগিব সেইকেইটা সেইটো কৈছে না তাতে অকল ৰতি থাকিব নাই কোৱাটো নাই আৰু যদি তাত ৰতি থাকে তেনেহ'লে দেহটো কাম নাই অঁ হে ৰাম হস্ত পদ নভৈলেও ধৰিয়া নয় নাহি চকু তথাপিও দেখিতে পাৱয় নাহি কৰ্ণ তবু শব্দ চিগে শুনে পুনু যদি নিয়াকাৰ তজু ধৰে নানা তনু এই নিয়াকাৰৰ কথাটো কৈছে আপোনাৰ কাণে নুশুনাজনো ঈশ্বৰক পাব হস্তপদ নভৈলেও ধৰিয়া আনয় হস্তপদ ভৰি নাথাকিলেও তাৰমানে ধৰি আনিব নাহি চকু তথাপিও দেখিতে পাৱয় চকু নাথাকিলেও দেখি পায় জানিছোঁ সেইটোৱে কৈ আছোঁ বস্তুটো বুজাইছে অঁ নাহি কৰ্ণ তবু শব্দ চিগে শুনে পায় যদি নিয়াকাৰ তজু ধৰে নানা তনু নিয়াকাৰ যদিও নানা তনু ধৰে নহয় জানো হে ৰাম হে এতিয়া হ'ল মানে এইটো মমতাৰ কথা কৈ আছে অঁ কুৰুক্ষেত্ৰ আৰু ধৰ্মক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এতিয়া যুদ্ধস্থলী আৰু সেৱাস্থলী যুদ্ধস্থল কিন্তু এইখিনিতে আছে সেইকেইটা বস্তুৱে যুদ্ধ কৰি আছে যুদ্ধ কৰি আছে সেইকেইটা বস্তুৱে যুদ্ধ কৰি আছে ইয়াতে শেষ হ'ব হে ৰাম যদ্যপি অসংগত ভূ সংসাৰ কতৰে স্বভাৱে নিগুণ সদা গুণ ভোগ কৰে যেন আকাশত বায়ু সৰ্বত আশ্ৰয় বায়ু আকাশৰ তবু সংযোগ ন হয় ৰাম হৰি ৰাম 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 যদ্যপি অসংগ তবু সংসাৰক তৰে স্বভাৱে নিগুণ সদা গুণ ভোগ কৰে যেন আকাশত বায়ু সৰ্বত্ৰ আশ্ৰয় বায়ু আকাশৰ তবু সংযোগ নহয় কৃষ্ণ